নমস্কাৰ ৰাইজ, মই ইশা। বৰ্তমান মই ঘৰত আছোঁ যিহেতু মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ল আৰু মই এতিয়া ভাবিছোঁ এটা ছিৰিজ আৰম্ভ কৰোঁ, সেইটো হৈছে ৱেইট কমোৱা। মই ডিব্ৰুগড়ত থাকি ইমানেই শকত হ'লোঁ, এতিয়া মোক যোনেই দেখে অকল এটাই কয়, ইশা তুমি ইমান শকত হ'লা, ইমান শকত হ'লা। সেইকাৰণে আজি 5:30 বজাতে উঠি মই আহিলোঁ জিমলৈ। আজি প্ৰায় 5 বছৰ পিছত মই জিমলৈ আহিছোঁ, সেইবাবে সকলো বস্তুবোৰ আকৌ নতুনকৈ শিকিব লগা হৈছে। জিমত প্ৰায় 2 ঘণ্টামান সময় দিয়াৰ পিছত মই ঘৰ আহিলোঁ। তাৰপিছত এয়া মই ৰাস্তাতে দেখিলোঁ আমাৰ বেনাৰ ৱৰ্কশ্বপৰ, যিহেতু আমাৰ ৱৰ্কশ্বপ আছে। আৰু মই ঘৰ পাই এয়া মায়ে মোক নেমু পানী খাবলৈ দিলে আৰু আমাৰ টিকলুকো নেমু পানী খাবলৈ দিলে, কাৰণ সি নেমু পানী খাই খুব ভাল পায়। টেঙা জাতীয় বস্তুবোৰ ইমানে খাই খুব বেছি ভাল পায়। আৰু এতিয়া বৰ্তমান মই নেমু পানীটো খাইছোঁ, তাত মানে চেনি নাই দিয়া ৰাইজ, সেইকাৰণে মানে ইমানেই টেঙা লাগিছে খাবলৈ। বাকী মই ফ্ৰেছ হৈ মেলি নবৌৱে মোৰ কাৰণে খাবলৈ আনিলে। আৰু ৰাইজ, জিম কেৱল মই ৱেইট কমাবৰ কাৰণে কৰা নাই, মই নিজৰ অভ্যাসবোৰ সলনি কৰিব বিচাৰিছোঁ। যিহেতু মই ঘৰ আহি বহুত বেছিয়ে এলেহুৱা হৈ গৈছোঁ, সেইবাবে মই নিজে এক্টিভ থাকিবলৈ চেষ্টা কৰিছোঁ। বাকী আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মোৰ এই ছিৰিজটো মই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।